স্বাগতম জনাইছো নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। আজি হৈছে 10 মে বা বহুতো হিতাধিকাৰী বা বহুতো মহিলাই অৰুণোদয় যিসকল হিতাধিকাৰী আছে তেওঁলোকে আমালৈ কুৱেশ্যন কৰি আছিল বা আমি অলৰেডি এটা ভিডিঅ' বনাই প্ৰস্তুত কৰি আপোনালোকক আগবঢ়াই দিছিলোঁ আমাৰ চেনেলৰ জৰিয়তে। আপোনালোকে চাব পাৰিব ইতিমধ্যে। তো তাত সম্পূৰ্ণভাৱে আমি বিৱৰণ সহকাৰে আমি আলোচনা কৰিছিলোঁ যে আপোনালোকৰ যিটো অৰুণোদয়ৰ টকা হয় কেতিয়া লাভ কৰিব। আজি যিহেতু 10 মে তাৰিখ, আজি বহুতে আশা কৰি আছে যে 11 বজাৰ লগে লগে আমাৰ একাউণ্টত যিটো টকা হয় টকাটো সোমাব নেকি বা কেতিয়া এই টকা আপোনালোকে লাভ কৰিব, সম্পূৰ্ণ বিৱৰণ সহকাৰে আমি এই ভিডিঅ'টিৰ জৰিয়তে প্ৰস্তুত কৰিছোঁ। যদি আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ জৰিয়তে জানিব পাৰিছে যে আপোনালোকৰ যিটো টকা হয় ৩,০০০ কৰা হ'ব আৰু ৱেবছাইটত ইতিমধ্যে আপডেট আহি পৰিছে যে কেতিয়া সেই টকা সোমাব। 12 মে তাৰিখে চৰকাৰ গঠন কৰা হ'ব আৰু চৰকাৰী সূত্ৰ অনুসৰি জানিব পৰা গৈছে যে অৰুণোদয় 3.0ৰ টকা 10 মে তাৰিখৰ পৰিৱৰ্তে 12 মেৰ পাছত সিদ্ধান্ত লোৱা হ'ব যে আপোনালোকে সেই টকা কেতিয়া লাভ কৰিব আৰু সেই টকা আপোনালোকে ডাইৰেক্ট ডিবিটিৰ জৰিয়তে অৰ্থাৎ বেংক ট্ৰেন্সফাৰৰ জৰিয়তে আপোনালোকে লাভ কৰিব আৰু 10 মাৰ্চৰ পাছত লাভ কৰিব বুলি ইয়াতে উল্লেখ কৰা হৈছে। আৰু সকলোবিলাক আপডেট আপোনালোকে এই ৱেবছাইটত ভিজিট কৰি চাব পাৰে। ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি নতুবা assam.pro.org চাৰ্চ কৰি ইয়াতে আপোনালোকে দেখিবলৈ পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো টুইট হয় সেই টুইটটো ইয়াতে দিয়া আছে যে ৩,০০০ টকালৈ বৃদ্ধি কৰা হ'ব বুলি, যিটো টুইটাৰ একাউণ্টত তেখেতে দিছিল। তো সকলোবিলাক আপডেট পঢ়িবলৈ ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰক নতুবা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব সকলোবিলাক এনেকুৱা ধৰণৰ ইনফৰমেশ্যনসমূহ পাই থাকিবলৈ। ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।